নমস্কাৰ জিকে নিশ্চয় এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টো হ'ল বৰ্মন ডাইনেষ্টিৰ ওপৰত। বৰ্মন বংশৰ কেইটামান আমি ইম্পৰ্টেণ্ট কুৱেশ্যন এই ভিডিঅ'ত আলোচনা কৰিম। বৰ্মন বংশই পুৰণি কামৰূপ ৰাজ্য 350 খ্ৰীষ্টাব্দৰ পৰা 650 খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল আৰু বৰ্মন বংশ হ'ল কামৰূপ জিলাৰ প্ৰথম ঐতিহাসিক বংশ। প্ৰথম কুৱেশ্যনটো আছে, হু ফাউণ্ডেড দ্য বৰ্মন ডাইনেষ্টি ইন কামৰূপা? কামৰূপ ৰাজ্যত বৰ্মন বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? অপশ্যনকেইটা হ'ল সমুদ্ৰ বৰ্মন, ভাস্কৰ বৰ্মন, পুষ্য বৰ্মন আৰু নাৰায়ণ বৰ্মন। শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, পুষ্য বৰ্মন। পুষ্য বৰ্মনে কামৰূপত বৰ্মন বংশৰ প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যনটো হ'ল, দি বৰ্মন ডাইনেষ্টি ৱাজ ফাউণ্ডেড ডিউৰিং দ্য ৰিজন অফ হুইচ গুপ্তা এম্পেৰাৰ? কোনজন গুপ্ত সম্ৰাটৰ ৰাজত্বকালত বৰ্মন বংশৰ প্ৰতিষ্ঠা হৈছিল? অপশ্যনকেইটা হ'ল এ সমুদ্ৰগুপ্ত, চন্দ্ৰগুপ্ত II, চাকাণ্ডাগুপ্ত আৰু অপশ্যন ডি হ'ল কুমাৰাগুপ্তা। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ সমুদ্ৰগুপ্ত। থাৰ্ড কুৱেশ্যনটো হ'ল, দি কেপিটেল অফ দ্য বৰ্মন ডাইনেষ্টি ৱাজ? বৰ্মন বংশৰ ৰাজধানী কি আছিল? অপশ্যন এ প্ৰাগজ্যোতিষপুৰ, অপশ্যন বি কামৰূপ নগৰ, অপশ্যন 3 হাৰুপেশ্বৰা আৰু অপশ্যন ডি নালান্দা। গতিকে বৰ্মন বংশৰ ৰাজধানী আছিল অপশ্যন এ প্ৰাগজ্যোতিষপুৰ। নেক্সট কুৱেশ্যনটো হ'ল, হু ৱাজ দ্য চন অফ পুষ্য বৰ্মন এণ্ড ছাকচিডেড হিম? পুষ্য বৰ্মনৰ পুত্ৰ কোন আছিল আৰু তেওঁৰ উত্তৰাধিকাৰী হৈছিল? গতিকে অপশ্যনকেইটা হ'ল এ মহেন্দ্ৰ বৰ্মন, বি নাৰায়ণ বৰ্মন, চি ভাস্কৰ বৰ্মন আৰু ডি সমুদ্ৰ বৰ্মন। ইয়াৰ এনচাৰটো হ'ল অপশ্যন এ মহেন্দ্ৰ বৰ্মন। মহেন্দ্ৰ বৰ্মন আছিল পুষ্য বৰ্মনৰ পুতেক আৰু পুষ্য বৰ্মনে প্ৰথম বৰ্মন ডাইনেষ্টি প্ৰতিষ্ঠা কৰিছিল। কুৱেশ্যন নম্বৰ 5টো হ'ল, সমুদ্ৰ বৰ্মন দ্য বৰ্মন কিং ৱাজ ডিফিটেড বাই? বৰ্মন ৰজা সমুদ্ৰ বৰ্মনক কোনে পৰাজিত কৰিছিল? অপশ্যনকেইটা হ'ল এ সমুদ্ৰগুপ্ত, বি হৰ্ষবৰ্ধন, চি শশাংক অফ গৌড়া আৰু ডি ৰুদ্ৰসিংহ। গতিকে ইয়াৰ এনচাৰটো হ'ল অপশ্যন এ সমুদ্ৰগুপ্ত। সমুদ্ৰগুপ্তই সমুদ্ৰ বৰ্মনক পৰাজিত কৰিছিল। নেক্সট কুৱেশ্যনটো হ'ল, হুইচ বৰ্মন কিং এজিউম দ্য টাইটেল অফ মহাৰাজাধিৰাজা? কোনজন বৰ্মন বংশৰ ৰজাই মহাৰাজাধিৰাজ উপাধি গ্ৰহণ কৰিছিল? ইয়াৰ অপশ্যনকেইটা হ'ল এ মহেন্দ্ৰ বৰ্মন, বি নাৰায়ণ বৰ্মন, চি ভাস্কৰ বৰ্মন আৰু ডি সুস্থিতা বৰ্মন। গতিকে মহাৰাজাধিৰাজ মানে হ'ল ৰজাৰো ৰজা আৰু ভাস্কৰ বৰ্মনে এই উপাধিটো গ্ৰহণ কৰিছিল। গতিকে অপশ্যন চিটো হ'ব ৰাইট এনচাৰ। নেক্সট কুৱেশ্যনটো হ'ল, নাৰায়ণ বৰ্মন পাৰফৰ্মড হুইচ ফেমাছ বৈদিক ছেক্ৰিফাইচ? নাৰায়ণ বৰ্মনে কোনটো বিখ্যাত বৈদিক যজ্ঞ কৰিছিল? অপশ্যনকেইটা হ'ল অপশ্যন এ ৰাজসূয়, অপশ্যন বি অশ্বমেধ, অপশ্যন চি বাজাপায়ে আৰু অপশ্যন ডি অগ্নিষ্টমা। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি অশ্বমেধ যজ্ঞ। গতিকে বৰ্মন ৰজা নাৰায়ণ বৰ্মনে অশ্বমেধ যজ্ঞ কৰিছিল। নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 8, হুইচ ৰুলাৰ ট্ৰাই টু ৰিষ্ট'ৰ পাৱাৰ আফটাৰ ডিফিটছ বাই দ্য গুপ্তাছ? গুপ্তসকলে পৰাজিত কৰাৰ পাছত কোনজন বৰ্মন শাসকে ক্ষমতা ঘূৰাই আনিবলৈ চেষ্টা কৰিছিল? অপশ্যনকেইটা হ'ল এ বৰ্মন, বি পুষ্য বৰ্মন, চি ভাস্কৰ বৰ্মন আৰু ডি সুস্থিতা বৰ্মন। ইয়াৰ উত্তৰটো হ'ল অপশ্যন এ মহেন্দ্ৰ বৰ্মন। মহেন্দ্ৰ বৰ্মনে গুপ্তসকলে পৰাজিত কৰাৰ পাছত নিজৰ বৰ্মন বংশ আকৌ ঘূৰাই আনিবলৈ চেষ্টা কৰিছিল। নেক্সট কুৱেশ্যনটো হ'ল, ভাস্কৰ বৰ্মন ৰুল ইন হুইচ চেঞ্চুৰী? ভাস্কৰ বৰ্মনে
কোন শতিকাত শাসন কৰিছিল? অপশ্যনকেইটা হ'ল অপশ্যন এ 5th century, অপশ্যন বি 6th century, অপশ্যন চি 7th century আৰু অপশ্যন ডি 8th century। গতিকে ভাস্কৰ বৰ্মনে 7th century ৰাজত্ব কৰিছিল, গতিকে অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 10। হুইচ ফৰেন ট্ৰেভেলাৰ ভিজিটেড ভাস্কৰ বৰ্মনছ কোৰ্ট? কোনজন বিদেশী ভ্ৰমণকাৰীয়ে ভাস্কৰ বৰ্মনৰ দৰবাৰলৈ গৈছিল? ইয়াৰ অপশ্যনকেইটা হ'ল ফা হেন, বি হিউৱেন চাং, চি ইভান বাটুতা আৰু ডি মেগাষ্টেনেছ। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি হিউৱেন চাং। হিউৱেন চাং এজন বিশ্ববিখ্যাত ট্ৰেভেলাৰ আছিল আৰু তেওঁ ভাস্কৰ বৰ্মনৰ ৰাজত্বকালৰ সময়ত তেওঁ কামৰূপ ৰাজ্যলৈকে আহিছিল আৰু ভাস্কৰ বৰ্মনৰ দৰবাৰলৈকে গৈছিল। নেক্সট কুৱেশ্যনটো হ'ল ভাস্কৰ বৰ্মন ৱাজ এ ক্ল'জ এলাই অফ হুইচ ইণ্ডিয়ান এম্পেৰাৰ? ভাস্কৰ বৰ্মন কোন ভাৰতীয় সম্ৰাটৰ ঘনিষ্ঠ সহযোগী আছিল? অপশ্যনকেইটা হ'ল এ শশাংক অফ গৌড়া, অপশ্যন বি হৰ্ষবৰ্ধন, অপশ্যন চি পুলকেশিন II আৰু অপশ্যন ডি চন্দ্ৰগুপ্ত II। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি হৰ্ষবৰ্ধন। বৰ্মন ৰজা ভাস্কৰ বৰ্মন হৰ্ষবৰ্ধনৰ ঘনিষ্ঠ সহযোগী আছিল। নেক্সট কুৱেশ্যনটো হ'ল ভাস্কৰ বৰ্মন এটেণ্ডেড হৰ্ষবৰ্ধনৰ এছেম্বলি এট? ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনৰ সভাত অংশ লৈছিল, মানে তলৰ কোনটো জেগাত ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনৰ সভাত অংশ লৈছিল? গতিকে অপশ্যনকেইটা হ'ল অপশ্যন এ নালান্দা, অপশ্যন বি প্ৰয়াগা, অপশ্যন চি কনৌজ আৰু অপশ্যন ডি পাটলিপুত্ৰ। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি কনৌজ। ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনৰ সভাত কনৌজত অংশ লৈছিল। নেক্সট কুৱেশ্যনটো হ'ল দ্য হৰ্ষচৰিত বাই বান মেনশ্যন হুইচ কামৰূপা কিং? বানৰ হৰ্ষচৰিতত কোনজন কামৰূপ ৰজাৰ উল্লেখ আছে? ইয়াৰ অপশ্যনকেইটা হ'ল অপশ্যন এ পুষ্য বৰ্মন, অপশ্যন বি ভাস্কৰ বৰ্মন, অপশ্যন চি সুস্থিতা বৰ্মন আৰু অপশ্যন ডি নাৰায়ণ বৰ্মন। হৰ্ষচৰিতা হ'ল এখন বায়'গ্ৰাফি। এইখন ভাৰতৰ এসময়ৰ সম্ৰাট হৰ্ষৰ বায়'গ্ৰাফি আছিল আৰু এইখন লিখিছিল বাণভট্টই, যিখন সংস্কৃতত আছিল, আৰু বাণভট্ট আছিল হৰ্ষৰ ৰাজসভাৰ প্ৰধান কবি। গতিকে তেওঁৰ এই কিতাপখনত কোনখন কামৰূপ ৰজাৰ উল্লেখ আছে? শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি ভাস্কৰ বৰ্মন। বানৰ হৰ্ষচৰিতত ভাস্কৰ বৰ্মনৰ উল্লেখ কৰা আছে। নেক্সট কুৱেশ্যনটো হ'ল ভাস্কৰ বৰ্মন ইছ্যুড হুইচ টাইপ অফ গ্ৰাণ্টছ টু ব্ৰাহ্মিনছ? ভাস্কৰ বৰ্মনে ব্ৰাহ্মণক এনেধৰণৰ অনুদান প্ৰদান কৰিছিল? ইয়াৰ অপশ্যনকেইটা হ'ল এ তামৰ প্লেটৰ অনুদান, অপশ্যন বি শিলৰ শিলালিপি, অপশ্যন চি কলপাতৰ চনদ আৰু অপশ্যন ডি কাঠৰ ফলি। শুদ্ধ অপশ্যনটো হ'ল অপশ্যন এ তামৰ প্লেটৰ অনুদান। নেক্সট কুৱেশ্যনটো হ'ল ভাস্কৰ বৰ্মন ইজ ক্ৰেডিটেড উইথ পেট্ৰনাইজিং? ভাস্কৰ বৰ্মনক তলৰ থকা অপশ্যনকেইটাৰ কাক পৃষ্ঠপোষকতা কৰাৰ কাৰণে কৃতিত্ব দিয়া হয়? অপশ্যনকেইটা হ'ল এ বুদ্ধিষ্ট মংক, অপশ্যন বি ব্ৰাহ্মণ পণ্ডিত, অপশ্যন চি জৈন সন্যাসী আৰু অপশ্যন ডি ওপৰৰ কোনোটোৱে নহয়। শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি ব্ৰাহ্মণ পণ্ডিত। নেক্সট কুৱেশ্যনটো হ'ল দি অফিচিয়েল লেংগুৱেজ ইউজড ইন বৰ্মন ইনস্ক্ৰিপশ্যন ৱাজ? বৰ্মনৰ যি শিলালিপি আছিল সেই শিলালিপিত ব্যৱহৃত চৰকাৰী ভাষা কি আছিল? অপশ্যনকেইটা হ'ল অপশ্যন এ সংস্কৃত, অপশ্যন বি পালি, অপশ্যন চি প্ৰাকৃত আৰু অপশ্যন ডি আছামিজ। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ সংস্কৃত। গতিকে বৰ্মনৰ শিলালিপিসমূহ সংস্কৃতত লিখা হৈছিল। নেক্সট কুৱেশ্যনটো হ'ল হুইচ ৰিলিজন ৱাজ প্ৰাইমেৰিলি ফলোড বাই দ্য বৰ্মন ৰুলাৰ্ছ? বৰ্মন শাসকসকলে প্ৰধানকৈ কোনটো ধৰ্ম পালন কৰিছিল? ইয়াৰ অপশ্যনকেইটা হ'ল অপশ্যন এ বুদ্ধিজিম, অপশ্যন বি জৈনিজিম, অপশ্যন চি হিন্দুইজিম আৰু অপশ্যন ডি এনিমিজিম।
গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি হিন্দুইজিম। বৰ্মন শাসকসকলে হিন্দু ধৰ্ম মানি চলিছিল। নেক্সট কুৱেশ্যনটো হ'ল দি বৰ্মন কিংছ ট্ৰেচ দেয়াৰ লিনেজ টু হুইচ মেথিকেল ফিগাৰ। বৰ্মন ৰজাসকলৰ নিজৰ বংশৰ কোনজন পৌৰাণিক ব্যক্তিত্বৰ পৰা উলিয়াইছিল? অপশ্যনকেইটা হ'ল এ নৰকাসুৰ, বি ভগদত্ত, চি পৰীক্ষিত আৰু ডি অৰ্জুন। শুদ্ধ অপশ্যনটো হ'ল অপশ্যন এ নৰকাসুৰ। বৰ্মন ৰজাসকলে নিজৰ বংশ নৰকাসুৰৰ পৰা অহা বুলি উল্লেখ কৰিছিল। নেক্সট কুৱেশ্যনটো হ'ল দি বৰ্মন ডাইনেষ্টি ইজ কনচিডাৰ্ড পাৰ্ট অফ হুইচ লাৰ্জাৰ হিষ্টৰিকেল ৰিজিয়ন। বৰ্মন বংশক কোনটো বৃহত্তৰ ঐতিহাসিক অঞ্চলৰ অংশ বুলি গণ্য কৰা হয়? ইয়াৰ অপশ্যনকেইটা হ'ল এ মগধ, বি কামৰূপা, চি বেংগল আৰু ডি মিথিলা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কামৰূপা, মানে পুৰণি অসম। আৰু কামৰূপ ৰাজ্যৰ বৰ্মন বংশটো হ'ল প্ৰথম ঐতিহাসিক বংশ। কুৱেশ্যন নম্বৰ 22 হ'ল দি টাইটেলছ এজিউম বাই বৰ্মন ৰুলাৰ্ছ ছাচ এজ মহাৰাজাধিৰাজা ৰিফ্লেক্ট। বৰ্মন শাসকসকলৰ মহাৰাজাধিৰাজ আদি উপাধিসমূহে কি প্ৰতিফলিত কৰিছিল? ইয়াৰ অপশ্যনকেইটা হ'ল এ গুপ্তাৰ অধীনত থকা, অপশ্যন বি ৰাজনৈতিক স্বাধীনতা, অপশ্যন চি ধৰ্মীয় আধিপত্য আৰু অপশ্যন ডি ওপৰৰ কোনোটোৱে নহয়। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি ৰাজনৈতিক স্বাধীনতা। মহাৰাজাধিৰাজ মানে হ'ল ৰজাৰৰ ওপৰৰ ৰজা, গতিকে তাৰ মানে হ'ল তেওঁলোক ৰাজনৈতিকভাৱে স্বাধীন আছিল, কাৰো তলত নাছিল। নেক্সট কুৱেশ্যনটো হ'ল হু ৱাজ দ্য লাষ্ট ৰুলাৰ অফ বৰ্মন ডাইনেষ্টি। বৰ্মন বংশৰ শেষৰজন শাসক কোন আছিল? অপশ্যন এ ভাস্কৰ বৰ্মন, অপশ্যন বি সুস্থিতা বৰ্মন, অপশ্যন চি সমুদ্ৰ বৰ্মন আৰু অপশ্যন ডি হৰ্ষ বৰ্মন। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ ভাস্কৰ বৰ্মন। বৰ্মন বংশৰ শেষ শাসকজন আছিল ভাস্কৰ বৰ্মন। নেক্সট কুৱেশ্যনটো হ'ল দি বৰ্মন ডাইনেষ্টি এণ্ডেড ইন। বৰ্মন বংশৰ অন্ত পৰিল অপশ্যন এ 6th চেঞ্চুৰী, অপশ্যন বি 7th চেঞ্চুৰী, অপশ্যন চি 8th চেঞ্চুৰী আৰু অপশ্যন ডি 9th চেঞ্চুৰী। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 8th চেঞ্চুৰী। অষ্টম শতিকাত বৰ্মন বংশৰ অন্ত পৰিছিল। নেক্সট কুৱেশ্যনটো হ'ল আফটাৰ দ্য ফল অফ বৰ্মন ডাইনেষ্টি হুইচ ডাইনেষ্টি টুক কণ্ট্ৰল অফ কামৰূপা। বৰ্মন বংশৰ পতনৰ পাছত কোনটো বংশই কামৰূপৰ দখল লৈছিল? ইয়াৰ অপশ্যনকেইটা হ'ল এ গুপ্তা ডাইনেষ্টি, বি পালা ডাইনেষ্টি, চি কোচ ডাইনেষ্টি আৰু ডি আহোম ডাইনেষ্টি। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি পালা ডাইনেষ্টি। গতিকে বৰ্মন বংশৰ পাছত পালসকলে কামৰূপাৰ ৰাজত্ব কৰিছিল। নেক্সট কুৱেশ্যনটো হ'ল হুইচ ডাইনেষ্টি ক্লেইম ডিচেণ্ট অফ ভাস্কৰ বৰ্মন আফটাৰ দ্য বৰ্মাছ এণ্ডেড। বৰ্মন বংশ শেষ হোৱাৰ পাছত কোনটো বংশই ভাস্কৰ বৰ্মনৰ বংশধৰ বুলি দাবী কৰিছিল? ইয়াৰ অপশ্যনকেইটা হ'ল অপশ্যন এ মেলাচা ডাইনেষ্টি, অপশ্যন বি চুতীয়া ডাইনেষ্টি, অপশ্যন চি কোচ ডাইনেষ্টি আৰু অপশ্যন ডি নান। গতিকে বৰ্মন বংশৰ পাছত মেলাচা বংশই নিজকে ভাস্কৰ বৰ্মনৰ বংশধৰ বুলি দাবী কৰিছিল। লাষ্ট কুৱেশ্যনটো হ'ল দি বৰ্মন ডাইনেষ্টি ইজ হিষ্টৰিকেলি ছিগনিফিকেণ্ট বিকজ। বৰ্মন বংশ ঐতিহাসিকভাৱে তাৎপৰ্যপূৰ্ণ কাৰণ? অপশ্যনকেইটা হ'ল এ অসমত নথিভুক্ত ইতিহাসৰ আৰম্ভণি কৰিছিল, অপশ্যন বি ই গুপ্তসকলক পৰাস্ত কৰিছিল, অপশ্যন চি ই বংগত শাসন কৰিছিল আৰু অপশ্যন ডি ই বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তন কৰিছিল। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ অসমত নথিভুক্ত ইতিহাসৰ আৰম্ভণি হৈছিল। গতিকে বৰ্মন বংশৰ সময়তে অসমত নথিভুক্ত ইতিহাসৰ আৰম্ভণি কৰা হৈছিল।